অভয়াপুৰীত মাছমৰীয়াৰ জালত উঠিল প্ৰকাণ্ড অজগৰ। অভয়াপুৰীৰ পাৰ্শ্বৱৰ্তী পিকনাপাৰত উদ্ধাৰ হয় এডাল বৃহৎ অজগৰ। পিকনাপাৰত এজন মাছমৰীয়াৰ জালত মাছৰ সলনি উঠে এই অজগৰডাল। প্ৰায় 12 ফুট দৈৰ্ঘ্য আৰু প্ৰায় 12 কিলোগ্ৰাম ওজনৰ উদ্ধাৰ হোৱা অজগৰডাল চাবলৈ এতিয়া ভিৰ কৰে অসংখ্য স্থানীয় ৰাইজে। ইপিনে স্থানীয় লোকে অভয়াপুৰী বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এই অজগৰডাল উদ্ধাৰ কৰি বিভাগৰ কাৰ্যালয়লৈ লৈ যায়। জাল বনাইছিলোঁ মই খেতিত আৰু ৰাতিপুৱা তুলবা গৈছোঁ যাই দেখোঁ যে সাপ পৰি আছে, ডাঙৰ সাপ। আৰু ফৰেষ্টাৰক ফোন মাৰিছোঁ, আহাই নাই, আহিব আহি লৈ যাব। অভয়পুৰী পিকনাপাৰা। এই কি সাপ আছিল? অজগৰ। কিমান মান ডাঙৰ হ'ব? 10 ফুটমান হ'ব। 10 ফুটমান হ'ব। ওজন কিমান মান হ'ব এনে? ওজন কিমান বা হয়, 8-10 কেজি হ'ব। খবৰ দিছে ফৰেষ্টাৰক? এতিয়া মানুহ জমা লাগছে। কি নাম আপোনাৰ? মনসুৰ আলী। ক'ত ওলাইছিল সাপটো? সাপটো পথাৰত ওলাইছে। পথাৰত ওলাইছে। ৰাতিপুৱা দেখা পাইছে। এতিয়া ফৰেষ্টাৰক চমজাই দিব। ফোন মাৰিছোঁ ফৰেষ্টাৰক। এতিয়া মানুহ জমা লাগছে, ভিৰ লাগছে। বিল লাগছে বহুত মানুহ। এনে কি সাপ এইটো? অজগৰ। মারবে নাকি পাল কামে চলে দিছিল না